আপোনালোকৰ চিকিৎসালয়ত চিকিৎসা কৰি থাকোঁতে আপোনালোকৰ যি পৰিবহন ব্যৱস্থা মানে অহা যোৱাৰ যি গাড়ী সেয়া ব্যৱস্থা আপোনালোকে পাব। তাৰপিছত আপোনালোকে তাত থকা খোৱাৰ সুবিধা পাব। তাৰপিছত আপোনালোকে পাব এচি ৰুম, এচি বা নন এচি ৰুমো পাব আৰু বহুতো এনেধৰণৰ সুবিধা আপোনালোকে পাব। ক'ত পাব, কেনেকৈ পাব আৰু আপোনালোকক সবিশেষ জনাই আছো, চাই থাকক ভিডিঅ'টো। নমস্কাৰ বন্ধুসকল, সকলোকে পুনৰবাৰ মই অন্য ভিডিঅ'লৈ স্বাগতম জনাইছো। আৰু মই আছো বৰ্তমান গুৱাহাটী ইনষ্টিটিউট অফ কেঞ্চাৰ হস্পিটেল, যিখন আপোনাৰ GMC সন্মুখত কাৰ্ডিঅলজিৰ লগতে আছে। আৰু এইখন হস্পিটেলত আপোনাৰ ট্ৰিটমেণ্ট যদি হৈ থাকে, আপুনি যদি কেমো লৈ থকা অৱস্থাত কেইটামান সুবিধা আপোনালোকৰ বাবে এটা NGO আগবঢ়াইছে। আৰু এইটো হৈছে এড্ৰেছটো, আৰু ইয়াত সম্পূৰ্ণ লিখা আছে, আপোনালোকে দেখা পাইছে। এয়া হৈছে আপোনাৰ ঘৰ, মানে আপোন ঘৰ, আৰু আপোনাৰ ইংলিছতো লিখা আছে ইটো চাইডে আৰু অসমীয়াতো লিখা আছে, দেখা পাইছে আপোনালোকে। ইয়াত ফোনৰ নম্বৰ দিয়া আছে আৰু কি কি সুবিধাসমূহ পাব আপোনালোকে ইয়াত দিয়া আছে। চাওক, ইয়াত আপোনালোকে 1 নম্বৰ খাদ্য সুবিধা পাব, সম্পূৰ্ণৰূপে সজ্জিত কোঠা পাব, সম্পূৰ্ণ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ এটা ৰুম পাব। চিকিৎসালয় অহা যোৱাৰ পৰিবহন ব্যৱস্থা আপোনালোকে পাব। 3 নম্বৰ ব্যস্ততাৰ কাৰ্যকলাপ, মানে আপোনালোকে তাতে বৰ হ'ব নালাগে। তাত যিকোনো 2জন মানুহ থাকিব পাৰে, মই বিশেষ কৈ দিম 2জনহে মানুহ থাকিব। যিজন চিকিৎসা হৈ আছে আৰু এজন চিকিৎসাৰ লগত এজন থাকিব, মানে ৰোগীৰ লগত এজনহে থাকিব। তো গতিকে তাত বৰ হ'ব পাৰে, আপোনালোকে বৰ নহ'বৰ বাবে এনেদৰে তাতে ব্যস্ততাৰ কাৰ্যকলাপ, মানে ধৰক কিছুমান ফেমিলি লৈ তেনেকুৱা আপোনালোকৰ পৰিচয় কৰাই দিব, ধৰক তেনেকুৱা হিচাপত আছে। পৰামৰ্শ প্ৰদান কৰা হ'ব, কেনেকে ধৰক আপোনালোকে চিকিৎসা চলি থকাৰ মানে কেনেকা কি আপোনালোকে কৰিব লাগিব, কেনেধৰণে থাকিব লাগিব, তেনে ধৰণৰ ব্যৱস্থা আপোনালোকে তাত পাব, পৰামৰ্শ দিব আপোনালোকক। তাৰপিছত 24/7 সুৰক্ষা কৰ্মী, মানে সুৰক্ষা আপোনালোকে পাব, CCTV কেমেৰা নিৰীক্ষণ কৰি থাকিব। তেনে পুথিভঁৰাল পাব, হাউচ কিপিং পাব, চেনিটেশ্যন আৰু পানী, মানে একে পিয়ৰ বিশুদ্ধ পানী পাব আপোনালোকে। AC আৰু নন AC ৰুম পাব। তাৰপিছত বিনামূলীয়া ৱাইফাই পাব, যদি আপোনালোকৰ নেটৱৰ্ক নাথাকে বা কিবা ৰিচাৰ্জ নাথাকে, আপোনালোকে চিন্তাৰ কোনো কাৰণ নাই, তাতে ৱাইফাই পাব। আৰু চৰকাৰী আঁচনিৰ ওপৰত নিৰ্দেশ দিব। আৰু এইখন হৈছে আপোনাৰ এইখন হৈছে আপনা ঘৰ নামৰ এটা তেওঁলোকে NGO আছে। এই NGOৰ মানে ট্ৰেনজিট হোম তেওঁলোকে বনাইছে গুৱাহাটীত। আৰু এইখন আছে আপোনাৰ জাকিৰ হুছেইন ৰোড, উপপথ 14, হেঙেৰাবাৰী, গুৱাহাটী, অসম। আৰু ইনটাচ ফাউণ্ডেশ্যন নামৰ যি ফাউণ্ডেশ্যনতে এই সকলো সুবিধা চৰকাৰী হিচাপত তেওঁলোকে মানে আগবঢ়াইছে। আৰু এইখন হৈছে আপোনালোকৰ যি গুৱাহাটীৰ কেঞ্চাৰ ৰোগীসকলৰ বাবে, যিসকল ৰোগীয়ে তাতে ট্ৰিটমেণ্ট লৈ আছে, তেওঁলোকৰ সুবিধাৰ্থে এক বৃহৎ তেওঁলোকৰ এই পদক্ষেপ দাঙি ধৰিছে। আৰু বহুত আপোনালোকে পাব। এয়া সুবিধা হৈছে আপোনাৰ যি ষ্টেট কেঞ্চাৰ হস্পিটেল নতুনকৈ যিখন GMC খুলিছে, GMC সন্মুখত বা এখন GMCৰ অধীনতে আছে। আৰু সেইখনত আৰু আপুনি পাব বি বৰুৱা কেঞ্চাৰ হস্পিটেল। এই দুখন মানে কেঞ্চাৰ হস্পিটেলৰ যিসকল ট্ৰিটমেণ্ট লৈ থাকে তেওঁলোকৰ বাবে সুবিধাটো। আৰু আপোনালোকে জনাওক যে যিহেতু এই ট্ৰিটমেণ্টটো আপোনালোকৰ প্ৰায় দীঘলীয়া প্ৰচেছ হয় বা দীঘলীয়া হয়, তো দীঘলীয়া হোৱাৰ বাবে গুৱাহাটীত এটা ৰুম ল'বৰ বাবে আপোনালোকে বহুতো পইচা খৰচা কৰিবলগীয়া হয়। যিহেতু এটা ৰুম প্ৰায় আপোনাৰ 700 পৰা 800 টকালৈকে আপোনালোকে পাৰ ডে ল'বলগীয়া হয়। তো গতিকে যিসকলে মানে ইমান দিনৰ ট্ৰিটমেণ্ট কৰিব, তেওঁলোকৰ বাবে বহুতো ভাল খবৰ। যিহেতু বহুতখিনি সুবিধা আপোনালোকে পাব, এটা ৰুম পাব বিনামূলীয়াকৈ, আপোনালোকে ৱাইফাই পাব, তাৰপিছত আপোনাৰ অহা যোৱা খৰচাটো বাচিলে। তো গতিকে যিসকলৰ মানে বিশেষ দৰকাৰ আছে, তেওঁলোকে এই ইয়াতে কণ্টেক্ট নম্বৰ দিয়া আছে। এই কণ্টেক্ট নম্বৰ আপোনালোকে কল কৰিব। তেওঁলোকৰ মানে চিষ্টেমটো কি, আপোনালোকে আগবেলা 2খন গাড়ীয়ে লৈ যাব হস্পিটেললৈ, আৰু পিছবেলা 2খন গাড়ীয়ে লৈ আহিব ৰুমলৈ। গতিকে আপোনালোকে কেনেদৰে সুবিধা পাব, সেইটো তেওঁলোকৰ লগত কণ্টেক্ট কৰিলে আপোনালোকক কৈ দিব, NGOৰ তৰফৰ পৰা কৈ দিব। তো গতিকে যিসকলৰ ষ্টেট কেঞ্চাৰ বা বি বৰুৱা হস্পিটেলত ট্ৰিটমেণ্ট কৰি আছে, তেওঁলোকে এই সুবিধাটো ল'ব পাৰে। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু সকলোকে পুনৰবাৰ মোৰ ভিডিঅ' শ্বেয়াৰ কৰাৰ বাবে অশেষ ধন্যবাদ। জয় হিন্দ, জয় অসম, নমস্কাৰ।